नहमदुहु नुसल्ली अला रसूलिहिल करीम अम्मा बाद औज़ु बिल्लाहि मिनश शैतानिर रजीम बिस्मिल्लाहिर रहमानिर रहीम। कुराনৰ এটা আয়াতত উল্লেখ আছে ওয়াল আউয়ালু ওয়াল আখিরু ওয়াল জাহিরু ওয়াল বাতিনু ওয়া হুয়া আলা কুল্লি শাইইন আলিম। আল্লাহ রাব্বুল আলামিন আদি হয় আৰু তেৱে অন্ত হয়, অৰ্থাৎ সূচনাবিহীন সময়ৰ পৰা আল্লাহ এই দুনিয়াত আছে আৰু অসীম ভৱিষ্যতলৈ ইনফিনিট ফিউচাৰলৈ তেওঁ থাকিব। তেওঁ অদৃশ্য আৰু উদ্দেশ্য সকলো বস্তুৰে তেওঁ আছে। সেইকাৰণে আমি ক'ব পাৰোঁ যে আল্লাহ সকলো ঠাইতে আছে। আল্লাহ ভাবিলে সৃষ্টিৰ কথা, তেওঁতো কাৰোবাৰ পৰা পাৰ্মিশ্যন লোৱাৰ দৰকাৰ নাই বা এপ্ৰুভেল কৰাৰ প্ৰয়োজন নাই। কুল ফায়াকুন ক'লেই যি হ'বলৈ কয় সেয়ে হৈ যায়। গছ গছনি, নদ নদী, সাগৰ মহাসাগৰ, সৌৰজগত, উদ্ভিদ জগত, প্ৰাণী জগত হৈ যোৱাত সেই সৃষ্টি চলিবলৈ যি বিধি বিধান দিয়া হ'ল সেয়াই ইছলাম। ইয়াক বুজিবলৈ ইংৰাজীত 5টা শব্দ ইছলাম ISLAM চাব পাৰোঁ। I for implementation, S for supreme, L for law, A for all, M for matter. Implementation of supreme law in all matters. সকলো বিষয়তে সুপ্ৰিম ল কাৰ্যকৰী কৰাকে ইছলাম বুলি কোৱা হয়। এই কাৰ্যকাৰিতাৰ অৰিহণা আছে কোৰাণত। কোৰাণ হ'ল ট্ৰেজাৰী অফ টোটেল নলেজ, সমূহ জ্ঞানৰ ভাণ্ডাৰ। ই জীৱিত, কোৰাণ জীৱিত, ইয়াৰ ৰুহ আছে। ই প্ৰশ্ন কৰিলে উত্তৰ দিয়ে। যেনে সেই মহিমামণ্ডিত কোৰাণ পৃথিৱীলৈ অহাৰ আগতে তুমি ক'ত আছিলা? Where had you been before? কোৰাণে উত্তৰ দিয়ে সূৰা বুৰুজ 85 নম্বৰ সূৰাৰ 21 আৰু 22 নং আয়াতত কৈছে বাল হুৱা কোৰাণ মজিদ ফি লাউহি মাহফুজ। কৈছে যে মই লৌহে মাহফুজত সংৰক্ষিত অৱস্থাত আছিলোঁ। তাত তুমি অকলে আছিলানে? কোৰাণৰ বহুত জেগাত ইয়াৰ উত্তৰ আছে, কিন্তু সূৰা ৱাকিয়াৰ 56 নম্বৰ সূৰাৰ 80 নম্বৰ আয়াতত কৈছে তানজিলুম মিৰ ৰব্বিল আলামিন। বিশ্বৰ প্ৰতিপালক আল্লাহ লগত আছে। তোমাৰ কুৰিয়াৰ কোন? কোনে তোমাক এই পৃথিৱীলৈ আনিলে? হু ইজ ইয়ৰ কুৰিয়াৰ? নাজালা বিহি ৰুহুল আমিন। সূৰা চৌৰা 26 নম্বৰ সূৰাৰ 192 নম্বৰ আয়াতত কৈছে নাজালা বিহি ৰুহুল আমিন। জিব্ৰাইল আলাইহিছ ইছলামে অৱতৰণ কৰিলে। ৰুহুল আমিন বিশ্বস্ত ফিৰিষ্টা, যিজন ফিৰিষ্টাসকলৰ পয়গম্বৰ। কাৰ ওচৰলৈ কোৰাণ আনিলে? পৃথিৱীৰ কাৰ ওচৰলৈ কোৰাণ আনিলে? সূৰা মহব্বত 47 নম্বৰ সূৰাৰ 2 নম্বৰ আয়াতত কৈছে বিমা নুজিলা আলা
মুহাম্মাদী মুহাম্মদৰ ওপৰত অৱতীৰ্ণ কৰিলোঁ। আচ্ছা, সেই মহিমামণ্ডিত কোৰাণ আমাৰ কাৰণে ইয়াত কি উপহাৰ আছে মানুহৰ কাৰণে? সূৰা নহল 16 নং সূৰাৰ 89 আয়াতত কৈছে, নাজালা আলাইকাল কিতাবা তিবয়ানাল লিকুল্লি চাই। তোমাৰ প্ৰতি এনেকুৱা কিতাপ অৱতীৰ্ণ কৰিছে যিখন প্ৰত্যেকটো বিষয়ৰ স্পষ্ট বৰ্ণনা আছে, এক্সপ্লেনেশ্যন আছে। আমি তিলাওয়াত কৰাৰ সময়ত আমাৰ যি অৰ্জিত জ্ঞান আছে, একুৱাৰ্ড নলেজ আছে, যেনে MA পাছ, 5 বছৰ ৰিচাৰ্জ কৰি পিছে PhD বাবে গৱেষণামূলক প্ৰবন্ধ পাতি ৰচনা কৰিছে, LLB পাছ কৰিছে, মানে বহুত শিক্ষিত। এই শিক্ষাৰ কোৰাণক চেলেঞ্জ কৰিব নোৱাৰে। কোৰাণ হ'ল ট্ৰেজাৰী অফ টোটেল নলেজ। এই অৰ্জিত জ্ঞানক চাৰাউণ্ডাৰ কৰি কোৰাণ তিলাৱত কৰিব লাগিব। প্ৰকাশিত জ্ঞান, ৰিভিল নলেজ আছে কোৰাণত। ই আল্লাহৰ জ্ঞান। মানুহৰ এই ক্ষমতা আছে, কাজেই মানুহ আশ্ৰফুল মখলুকাত হয়। সেই মানুহৰ মাজৰ পৰা আল্লাহ ৰাব্বুল আলামিনে এটা দল নিৰ্বাচিত কৰিছে, যাক কোৱা হয় মুছলমান। আমি যদি চাওঁ সূৰা হজ 78 নম্বৰ শেষৰ আয়াতটোত আমি পাম, ওজাহিদু বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ওজাহিদু ফিল্লাহি হাক্কা জিহাদিহি হুৱাজতাবাকুম মা জাআলা আলাইকুম ফিদ্দীনি মান হাৰিজ মিল্লাতা ইব্ৰাহিমু আবিয়াকুম ইব্ৰাহিমু হুৱাসামাকুমুল মুছলিমিন মিন কাবলু ফি হাজা লিয়াকুনা রাসূলু শাহিদান আলাইকুম ওয়াত্তাকুনু শুহাদা আলান নাস। এই আয়াতত এনেধৰণে কৈছে যে মই তোমালোকৰ মাজৰ পৰা এটা দল, তোমালোকক মই মনোনীত কৰিছোঁ। ধৰ্মৰ ক্ষেত্ৰত তোমালোকৰ কাৰণে তেওঁ কষ্টসাধ্য কোনো স্থিৰ কৰা নাই। তোমালোকৰ পিতা ইব্ৰাহিমৰ ধৰ্ম, তেওঁ আগৰে পৰা তোমালোকৰ নাম মুছলমান ৰাখিছে। এই নাম আল্লাহে ৰাখিছে। কোৰাণতো এই নাম আছে, আৰু তাৰ আগতো ইব্ৰাহিম আলাইহিছ সালামৰ আগতো মুছলমান নামটো আছে। কিন্তু আমি যদি চাওঁ হুৱা শব্দটোৰ কাৰণে, হুৱা সামাকুমুল মুছলিমিন, এই হুৱা শব্দটোৰ কাৰণে বহুতে ইব্ৰাহিম আলাইহিছ সালামে এই নামটো নামকৰণ, মুছলমান নামটো নামকৰণ কৰিছে বুলি ক'ব খোজে, কিন্তু দৰাচলতে এই নামটো আল্লাহে কৰিছে। ইয়াত দেখুৱাইছে আটাইতকৈ ডাঙৰ দুটা বস্তু। এটা বস্তু হৈছে আমাৰ মুছলমানৰ যি কাম কৰোঁ সেই সকলোবিলাক কাম ৰসুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাক্ষী, আৰু মুছলমানসকল পৃথিৱীত যিমান মানুহ আছে সেই সকলো মানুহৰ কাজ কৰ্মৰ সাক্ষী। এইটো হ'ল আল্লাহে দিয়া ফাংচন। গতিকে মুছলমানসকলক আল্লাহে ৰসুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পিছতে ষ্টাৰ্ট দিছে। সেইকাৰণে আমি মুছলমানসকলে মনত ৰখা উচিত, কোৰাণত কোৱাৰ দৰে
মিন কাবলু ওয়াফি হাজা লিয়াকুনা ৰচুল চুহাদা। আমাৰ কৰ্মৰ কাৰণে, মুছলমানৰ কৰ্মৰ কাৰণে ৰচুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাক্ষী। আলাইকুম ওয়াত্তাকুনু চুহাদা আলান নাছ। আৰু যিমান বাকী মানুহ এই পৃথিৱীত আছে সেই সকলোবিলাক মানুহৰ কাম কাজৰ সাক্ষী হ'ল মুছলমান। গতিকে আমি সকলো ধৰণৰ দৈহিক আল্লাহৰ ৰাস্তাত দৈহিক মৌখিক লিখনিৰে আৰু আৰ্থিক সকলো ধৰণৰ সাধনা এই জেহাদৰ অন্তৰ্ভুক্ত বুলি জানিব লাগিব। কাজেই তোমালোকে আল্লাহৰ কাৰণে সাধনা কৰা, যিদৰে সাধনা কৰা উচিত।